অনাগত দিনত যদি তহঁতে যদি এই গাহৰি কাটিছ গাহৰিৰ দৰে তহঁতক কাটিম। হয়, উৰুকাৰ নিশা খুমটাইৰ মৰাণহাটত এটি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নহয়, আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ। কি হৈছে, তাতে জনজাতি লোকসকল তেওঁলোকে উৰুকাৰ নিশা তেওঁলোকে প্ৰীতিভোজ খাবলৈ আৰু বনভোজ খাবলৈ এই ধৰণৰ তেওঁলোকে খানা উদযাপন কৰিবলৈ তাতে কি কৰিছে, গাহৰি কাটিছিলে। গাহৰি কটাৰ সময়ত কিছুমান উদণ্ড মুছলমান যুৱকে তেওঁলোকৰ ঘৰত উপস্থিত ডাঙৰ ডাঙৰ অস্ত্ৰৰে উপস্থিত হৈ তেওঁলোকক হুমকি প্ৰদান কৰে, লগতে কয় যে অনাগত দিনত যদি তহঁতে যদি এই গাহৰি কাটিছ গাহৰিৰ দৰে তহঁতক কাটিম। য'ত নেকি মুছলমানে এইখন দেশত, এইখন মাতৃভূমিত আমি গৌ মাতা হিচাপে গৌ মাতাক পূজা কৰোঁ, তেওঁলোকে মুকলিকৈ তেওঁলোকে নিজৰ এৰিয়াত তেওঁলোকে গৰু কাটিব পাৰে, তেওঁলোকে গৌ মাতাক আমাৰ হত্যা কৰিব পাৰে। তাতে আজি আমাৰ ইয়াত থলুৱা আমাৰ যিখিনি নেকি জনজাতি লোকসকল আছিল তেওঁলোকে আজি ইয়াতে তেওঁলোকৰ নিজৰ খাদ্যৰ কাৰণে তেওঁলোকৰ তাতে প্ৰশ্ন মানে তেওঁলোকৰ পাৰ্মিশ্যন ল'ব লগা হৈছে। তো এইখন চৰকাৰক আমি অনুৰোধ কৰিছোঁ, লগতে বাৰম্বাৰ কৈছোঁ যে এই হিন্দুত্বৰ নামত ভোট লৈ আজি যদি ইয়াৰে আমাৰ হিন্দু মানুহ যিটো নেকি আমাৰ হিন্দুৰ পৰম্পৰা, আজি অসমৰ জাতীয় উৎসৱ বিহু, এই বিহুৰে যদি আমাৰ যদি শংকাত যদি আমি উপনীত হৈ থাকিব লাগে, মানে বিহুৰ কাৰণে শংকা যে আমি আজি উৰুকা পালন কৰিম, ইয়াতে আমি মুছলমানসকলৰ পৰা আমি অনুমতি বিচাৰিম, দাদা আমি গাহৰি খাম নে কি খাম, এইটো কোনো কথা নেকি? তো চৰকাৰে তেওঁলোকে কি কৰিব লাগে, যোগীৰ দৰে ইয়াতে বুলডোজাৰ চলাব লাগে। সেই কালপিৰিতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক জেল হাজত পঠোৱাৰ লগতে তেওঁলোকৰ বাসগৃহত বুলডোজাৰ চলাব লাগে। ইতিমধ্যে আপোনালোকে আমি বুলি নহয় বা গোটেই অসমবাসীয়ে গম পাইছে, গোটেই ভাৰতবৰ্ষত গম পাইছে। আৰু তেওঁ মানে ৰাষ্ট্ৰীয় পৰ্যায়ত এটা চৰ্চিত আমাৰ মুখ্যমন্ত্ৰী, তেখেতেও কৈছে যে অসমত গাহৰি চলিবই, কাৰণ ইয়াতে জনজাতীয় লোকসকলৰ মূল খাদ্য হৈছে মাংসৰ গাহৰি। ইয়াতে তেওঁলোক বাধা প্ৰদান কৰিবলৈ অহা কোন? তেওঁলোকে ইমান সাহস ক'ত পালে? তেওঁলোকে ইমান দপদপনি কেনেকৈ চলাব পাৰিলে যে তালিবানীৰ দৰে তেওঁলোকে এনেকুৱা আক্ৰমণ তেওঁলোকে আজি আমাৰ থলুৱা ইয়াতে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত তেওঁলোকে কৰিবলৈ সাহস ক'ত পালে?